গরু কুরবানিত বাধা দিলে মই সেই আরক্ষীকেই কুরবানি দিম। আলী আকবর মিয়া এই কথাটা কব, কোনো পুলিশ যদি কোরবানির ক্ষেত্ৰত কোনো তার দাদাগিরি কৰিব যায়, রাইজে টেলিফোনের যুগ, রাইজে পটতকে তাক বান্ধি মোক খবর দিয়ক, মই যাই তাত সেই পুলিশটোক তাকে কোরবানি দিম। দাদাগিরি করা আরক্ষীক দেখা যাব ইমান সহজ নহয়। তাৰ পাছত যদি কোনো পুলিচে দাদাগিরি কৰিব যায়, তাক কাটিব লাগিব, তাক কোরবানি দিব লাগিব, তাকো কোরবানি দিব লাগিব। কৰা ইমান সহজ নহয়। কুরবানিক লৈ ভয়ঙ্কর মন্তব্য প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ। এও হৈছে বিলাসীপাৰাৰ অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। কিন্তু জনপ্ৰতিনিধি হৈও মুখত সাম্প্ৰদায়িক বিষবাস্প প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ মুখত। শুনক আকৌ এবাৰ কি কৈছিল কুরবানি সন্দৰ্ভত আলী আকবৰ মিয়াই। আলী আকবর মিয়া এই কথাটা কব, কোনো পুলিশ যদি কোরবানির ক্ষেত্ৰত কোনো তার দাদাগিরি কৰিব যায়, রাইজে টেলিফোনের যুগ, রাইজে পটতকে তাক বান্ধি মোক খবর দিয়ক, মই যাই তাত সেই পুলিশটোক তাকে কোরবানি দিম। রাস্তার ওচৰত আমি কৰা নাই, আমি ঘৰৰ চোতালত কৰিছোঁ, সুন্দৰকে বেৰ দি কৰিছোঁ। তাৰ পাছত যদি কোনো পুলিচে দাদাগিরি কৰিব যায়, তাক কাটিব লাগিব, তাক কোরবানি দিব লাগিব, তাকো কোরবানি দিব লাগিব। কৰা ইমান সহজ নহয়। যিসকল ব্যক্তিয়ে ফাল্টু কথা কৈ আছে দেখা যাব। ইফালে কোরবানি যেনেকুৱা চৰে দিয়ে, চৰেতো প্ৰব্লেম নাই, তাত হিন্দু মানুহ নাই। তাৰে ভিতৰত ৰোড সাইডত গলচৰ, আমাৰ গুটি বাটা, কাজিঘাটা এই জেগাবিলাক, শগুনমাৰী, ডুবাচুৰি, এই ৰাস্তাৰ ওচৰৰ জেগাবিলাকত তেনেকুৱা জেগাৰো অসমত বহুত জেগাত আছে। আপোনালোকে ৰাস্তাৰ ওচৰত নকৰি ভিতৰত কৰক। তাৰ পাছত যদি কোনো পুলিচে দাদাগিৰি কৰিব যায়, কৰা ইমান সহজ নহয়। যিসকল ব্যক্তিয়ে ফাল্টু কথা কৈ আছে দেখা যাব। ইফালে কোরবানি যেনেকুৱা চৰে দিয়ে, চৰেতো প্ৰব্লেম নাই, তাত হিন্দু মানুহ নাই। তাৰে ভিতৰত ৰোড সাইডত গলচৰ, আমাৰ গুটি বাটা, কাজিঘাটা এই জেগাবিলাক, শগুনমাৰী, ডুবাচুৰি, এই ৰাস্তাৰ ওচৰৰ জেগাবিলাকত। আৰু এই সাম্প্ৰদায়িক মন্তব্যৰ পাছতেই গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। অপৰাধ অনুসন্ধান শাখাৰ উপ আৰক্ষীৰ নেতৃত্বত জেৰা আকবৰ মিয়াক। ঈদত গৰুক কুৰবানিত বাধা দিবলৈ অহা আৰক্ষীক কুৰবানি দিব বুলি কটু মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সন্দৰ্ভতো কটু মন্তব্য কৰিছিল এইজন প্ৰাক্তন বিধায়কে। প্ৰাক্তন বিধায়কগৰাকীৰ বাসগৃহত চাৰিওফালে আৰক্ষীয়ে ঘেৰাও কৰি প্ৰায় 2 ঘণ্টাৰ অন্তত প্ৰথমে আটক আৰু পৰৱৰ্তী সময়ত আলী আকবৰ মিয়াক গ্ৰেপ্তাৰ কৰে। যোৱাকালি আলী আকবৰ মিয়া বুলি এগৰাকীক এখন বিলাসীপাৰাৰ পৰা এৰেষ্ট কৰা হৈছে। আমাৰ যিটো ডিষ্ট্ৰিক্টৰ চাইবাৰ চেল আছে, তাত আমাৰ এইবোৰ স্ক্ৰিনিং হৈ থাকে। সেই স্ক্ৰিনিঙত এইটো ধৰা পৰিলে যে এজন মানুহে এনেকৈ কথা কৈছে, যি কৈছে, যি দেখিছে আপোনালোকেও দেখিছে। সেই হিচাপে যিখিনি পেনাল প্ৰভিজনছ আছে, সেইমতে লফুলি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যিখিনি প্ৰচিডিউৰেল কাম থাকে সেইখিনি কৰা হৈছে, তেখেতক পিক আপ কৰা হৈছে আৰু পৰৱৰ্তী সময়তো লফুল একশ্যন লোৱা হ'ব। আৰক্ষীৰ জেৰাৰ সময়তেই হঠাৎ অসুস্থ হৈ পৰে আলী আকবৰ মিয়া। অসুস্থ হৈ পৰাত পুৱতি নিশা ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় মিয়াক। বিয়লি আদালতত হাজিৰ কৰোৱা হয় প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। এতিয়া আলী আকবৰ মিয়াৰ নতুন ঠিকনা হ'ব বন্ধ কোঠৰী। ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট, অসম লাইভ 24।